আজি মই আপোনালোকক বনাই দেখুৱাম এয়া কবি পাতত মমো বনাই দেখুৱাম আৰু চিকেন মমো বনাই দেখুৱাম আৰু প্ৰথমে মই কবি পাতখন অকণমান বইল কৰি লৈছোঁ আৰু এই চিকেনখিনি বইল কৰি পেলাই অলপ গোটেইখিনি মিক্সিত মই মাৰি লৈছোঁ যিহেতু মোৰ ডাইটত চিকেন আছে আৰু ভেজিটেবল আছে সেইকাৰণে মই ডাইটৰ লিষ্টৰ পৰা এইখিনি কৰিছোঁ আৰু ইয়াতে অকণ মই সোৱাদৰ কাৰণে পিংক সল্ট দি দিলোঁ আৰু অকণমান জিৰা গুড়ি দিছোঁ কাৰণ যিহেতু মই জালুক খাব নোৱাৰোঁ আৰু অকণমান ধনিয়া গুড়ি দি দিছোঁ আৰু এইখিনি মই এতিয়া মিক্স কৰি ল'ম এতিয়া মই এয়া কবি পাতত চিকেন আৰু ভেজিটেবলখিনি মই ইয়াতে দি দিলোঁ দি মই কবি পাতখন এনেকৈ মেৰিয়াই ল'ম মানে যিকোনো চেপতে এইটো দিব পাৰিব এয়া মই ষ্টিমাৰটোত বহাই দিছিলোঁ আৰু এয়া মই গোটেইকেইটা ইয়াতে মই মেৰিয়াই ল'লোঁ এতিয়া ষ্টিমাৰ মই দি দিম এয়া এটা এটাকৈ মই ষ্টিমাৰ দি দিম এয়া আৰু এইখিনি যেতিয়ালৈকে অকণমান ভালকৈ সিজি নাযায় তেতিয়ালৈকে মই এইখিনি ঢাকি থ'ম এতিয়া মই মমৰ চাটনিটো বনাম ইয়াতে নহৰু 3 ফুটা দি দিছোঁ এয়া এটা বিলাহী আৰু শুকান জলকীয়া এটা আৰু এইখিনি অকণমান সময় শুকান কেৰাহীতে এনেদৰে ভাজিম আৰু এইখিনি মিক্সি জাৰত মই লৈ লৈছোঁ আৰু এইখিনি মই পিচি পেলাই ৰেডি কৰিম চাটনিৰ কাৰণে আৰু এয়া চাওক ধুনীয়াকৈ মোৰ মমো হৈ গ'ল কবি পাতত দিয়া আৰু এইখিনি লগতে জ্বলা চাটনি আৰু আজি এই কবি পাতত দিয়া চিকেন মমো মোৰ ৰেডি আৰু সম্পূৰ্ণ অইল ফ্ৰীকৈ বনাইছোঁ মই চাটনিটো আৰু মমোটো মই ক'তো অইল দিয়া নাইকিয়া আৰু এয়া হ'ল জ্বলা চাটনি এয়া ভিতৰৰ ষ্টাফিংখিনি ধুনীয়াকৈ হৈ গৈছে